কৰিছোঁ আৰু আমি অভিভূত হৈছোঁ যে আপোনালোকে আমাৰ সহযোগ কৰিবলৈ আজি ইয়াত উপস্থিত হৈছে যে গণতন্ত্ৰৰ এটি শক্তিশালী মাধ্যম এই যিটো মিডিয়া সেই মিডিয়াই আমাক বিভিন্ন ধৰণে আগবঢ়াই লৈ যায় বা সমাজখনক গতিপথলৈ শুদ্ধ গতিপথলৈ লৈ যোৱাৰ কাৰণে সদায় সংবাদ মাধ্যমে কাম কৰে। তেনেকুৱা ক্ষেত্ৰতেই আমি নলবাৰীৰ শিক্ষা জগতত এটি নতুন নাম আজিৰ পৰা চামিল হ'ল শ্ৰীমন্ত শংকৰদেৱ একাডেমি। আমাৰ এই অনুষ্ঠানটোত বিভিন্ন অভিজ্ঞতাৰে শিক্ষকতাৰ অভিজ্ঞতাৰে পৰিপুষ্ট বিভিন্নজন ব্যক্তি থাকিব। এটা প্ৰশ্ন আহিব পাৰে আমাৰ সকলোৰে মনত যে ইমানবিলাক শিক্ষানুষ্ঠান থকাৰ পিছতো এখন নতুন আৰু শিক্ষানুষ্ঠানৰ প্ৰয়োজন কিয়? চাওক, আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, ছাত্ৰ ছাত্ৰীসকলৰ চাহিদা আছে, শিক্ষানুষ্ঠান বহুত আছে, সকলো শিক্ষানুষ্ঠানৰে ভাল হওক, কিন্তু আমিও বিভিন্ন অভিজ্ঞতা লৈ শিক্ষকতাৰ আজি ইয়াত সমবেত হৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ একাডেমি নামৰ এখন অনুষ্ঠান গঢ়িবলৈ লৈছোঁ। অংকুৰ শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীলৈকে মূলতঃ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীখিনিক লৈ ছিনিয়ৰ ছেকেণ্ডেৰী পৰ্যায়ত আমি এখন শিক্ষানুষ্ঠান কৰিবলৈ লৈছোঁ। ইয়াত উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান, কলা আৰু বাণিজ্য তিনিওটা শাখা থাকিব। এইবাৰ আমাৰ এডমিশ্যন হ'ব মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছতেই। ইতিমধ্যে আমাৰ যাৱতীয় যিবিলাক মানে পাৰ্মিশ্যনৰ প্ৰয়োজন সেই পাৰ্মিশ্যনৰ কামবিলাক চলি আছে। আমি নিৰ্দিষ্ট কৰ্তৃপক্ষৰ ওচৰত পাৰ্মিশ্যনৰ কামৰ কাৰণে আমি ইতিমধ্যে অনুৰোধ জনাই এপ্লিকেশ্যন দিছোঁ আৰু ইতিমধ্যে হাইস্কুল শাখাৰ আজি শুভ বিদ্যাৰম্ভ অনুষ্ঠান আৰম্ভ হৈ গ'ল। 200তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে হাইস্কুল শাখাত এডমিশ্যন লৈছে। তেওঁলোকৰ সুভৱিষ্যত গঢ়াৰ কাৰণে আমি আগবাঢ়িছোঁ। সকলো অভিভাৱকৰে এটাই আশা থাকে যে নিজৰ ল'ৰা বা নিজৰ ছোৱালীটোক উন্নতভাৱে আগবঢ়াই লৈ গৈ দেশৰ এগৰাকী সুনাগৰিক কৰি গঢ়ি তোলা আৰু শিক্ষক সমাজৰো আৰু সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিসকলৰো সেই আশাই সদায় থাকে যে আমাৰ আজিৰ পুৰুষসকলক ভৱিষ্যতৰ সময়ত একোজন সুনাগৰিক কৰি গঢ়ি তোলোঁ, যাৰ সহযোগত এখন সুস্থ সবল দেশ আমি পাব পাৰোঁ। ভৱিষ্যতৰ সময়বোৰ আমাৰ ভাল হওক আৰু তাকেই আগত ৰাখি এক্সিলেঞ্চ থ্ৰু এডুকেশ্যন, যে শিক্ষাই যে এক্সিলেঞ্চি আনি দিব পাৰে, তেনেকুৱা এক মানসিকতা, তেনেকুৱা এক মূল মন্ত্ৰলৈ আমি নলবাৰীৰ শিক্ষা জগতত আজিৰ পৰা মুকলি হ'লোঁ বা আজি ভৰি দিলোঁ। আৰু এই কথাটোৱে আমি ইয়াত ৰাখিব বিচাৰিছোঁ যে বিশেষনো আমাৰ কি হ'ব, বিশেষ এইটোৱেই যে আমাৰ মাধ্যমটো অসমীয়া মাধ্যম হ'ব। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ পাঠ্যক্ৰমৰ আধাৰত আমাৰ স্কুল পৰ্যায়ৰ পৰিচালনা হ'ব পাঠ্যক্ৰম, কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলক যদি অসমীয়া মাধ্যমৰ এইখন স্কুল হ'ব, ইংৰাজী বিষয়ত আমি বিশেষভাৱে পাৰদৰ্শী কৰাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিম। ছাত্ৰ ছাত্ৰীসকলক ইংৰাজী ভাষাৰ সঠিক জ্ঞান দিবলৈ আমি চেষ্টা কৰিম, যাতে অভিভাৱকে ভুগিব লগা নহয় যে মোৰ ছাত্ৰজনক, মোৰ ছাত্ৰীগৰাকীক এটা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঠাই মই ভুল কৰিলোঁ, ইংৰাজী নাজানিব। আমি তেনেকুৱা এক প্ৰয়াস কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভালকৈ ইংৰাজী শিকোৱাৰ তাৰোপৰি হিন্দী শিকোৱাৰো আমি ব্যৱস্থা কৰিম। মূল ওপৰত বৰ্তমানৰ সময় হৈছে প্ৰতিযোগিতাৰ সময়। এই প্ৰতিযোগিতাৰ সময়ত তেওঁলোকে ভৱিষ্যতৰ সময়ত কেনেকৈ খাপ খুৱাব পাৰে, তেনেকুৱা এক গুণগত শিক্ষানুষ্ঠান গঢ় ল'বলৈ আমাৰ এই শিক্ষানুষ্ঠানখন গৈ আছে। যদিও আমাৰ বৰ্তমান এই অনুষ্ঠানটো এটি ভাড়াঘৰত চলিব, পৰৱৰ্তী 5 বছৰৰ ভিতৰত আমি সংকল্প লৈছোঁ যে আমাৰ নিজৰ ঘৰলৈ, নিজৰ মাটিলৈ সেই অনুষ্ঠানটি পৰিৱৰ্তিত হ'ব। আমাৰ ইয়াত আধুনিক সা সুবিধা গোটেইবিলাক থাকিব। সুন্দৰ খোৱা পানীৰ ব্যৱস্থা থাকিব, সুন্দৰ পঢ়াশালীৰ ৰুম থাকিব, সুন্দৰ খোৱা পানীৰ ব্যৱস্থাৰ উপৰিও ইয়াত CC কেমেৰা থাকিব, এক হাইজেনিক পৰিৱেশ থাকিব, সুন্দৰ টয়লেটৰ ব্যৱস্থা থাকিব, কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা থাকিব। বিজ্ঞান শিক্ষাৰ কাৰণে আজিকালি বিজ্ঞান লেবৰেটৰীৰ অতি প্ৰয়োজন। আমি খুব ভালকৈ বিজ্ঞান লেবৰেটৰী এটা ইয়াত কৰি তুলিম, তাকো ভাবিছোঁ। সেই বিজ্ঞান পঢ়া ছাত্ৰ ছাত্ৰীসকলক বা হাইস্কুল পৰ্যায়তো ছাত্ৰ ছাত্ৰীসকলক যাতে বিজ্ঞানৰ ভাল শিক্ষাৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ, ভাল বিজ্ঞানাগাৰৰ জৰিয়তে আমি সেই প্ৰচেষ্টা ল'ম। আপোনালোকৰ আমি সহায় সহযোগ দিহা পৰামৰ্শ বিচাৰিছোঁ। আৰু এতিয়া এই বিষয়ত দুআষাৰ ক'বলৈ মই আমাৰ অধ্যক্ষ ডক্টৰ দিনমণি ভাগৱতী ছাৰক অনুৰোধ জনাইছোঁ। 2025 চনৰ 7 এপ্ৰিল, এই 7 এপ্ৰিল তাৰিখত নলবাৰীৰ শৈক্ষিক জগতখনত আৰু এখন নতুন শিক্ষানুষ্ঠানে নতুন প্ৰতিশ্ৰুতিৰে জন্ম লাভ কৰিলে, শ্ৰীমন্ত শংকৰদেৱ একাডেমি। এই শ্ৰীমন্ত শংকৰদেৱ একাডেমিয়ে ইতিমধ্যে ইয়াৰ হাইস্কুল ছেকশ্যনত প্ৰায় 200তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। আজি বিদ্যাৰম্ভ অনুষ্ঠান ইয়াত
অনুষ্ঠিত হৈ গ'ল আৰু আমি ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা আৰু ইয়াৰ নলবাৰী ৰাইজৰ যি উৎসাহ উদ্দীপনা আৰু এই শিক্ষানুষ্ঠানখনৰ প্ৰতি মৰম তাৰ আমি অভিভূত হৈছোঁ। ইয়াৰ পাছতেই আমাৰ একাদশ আৰু দ্বাদশ বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰীৰ এডমিশ্যন হ'ব। আমি আশা ৰাখিছোঁ তাতো 200তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব। ইতিমধ্যে আমাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে। আমি এই কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে প্ৰশাসনিক দিশটোৰ দায়িত্ব হয়তো আমাৰ ওপৰত নাথাকে, কিন্তু শৈক্ষিক দিশত যিখিনি এখন মহাবিদ্যালয় বা বিদ্যালয়ক শৈক্ষিক দিশটোৰ পূৰ্ণতা দিয়াৰ কাৰণে যাৱতীয় যিবোৰ পৰামৰ্শ লাগে, যি দিশত আগবাঢ়িব লাগে সেই দিশত নিশ্চয়কৈ আমি অধ্যক্ষৰ দায়িত্ব পালন কৰি এইখিনি কৰিবলৈ সক্ষম হ'ম। এই কথা ভাবিও আমি ভাল পাইছোঁ যে নলবাৰীত যিখন আমাৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমী আজিৰ পৰা আনুষ্ঠানিকভাৱে ইয়াত জন্ম হ'ল, এই শিক্ষানুষ্ঠানে ধুবুৰীৰ পৰা শদিয়ালৈকে বৰাকভেলী সমন্বিতে বিভিন্ন মেধাৱী ছাত্ৰ ছাত্ৰী ইয়াৰ গুণগত শিক্ষাৰ জৰিয়তে ইয়ালৈ আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব আৰু অতি কম সময়ৰ ভিতৰতে এই বিদ্যালয়খনে এই আজিৰ যিটো আন্তঃগাঁথনিৰ একেবাৰে নতুন অৱস্থা আছে ইয়াৰ সলনি এটা বহল পৰিসৰৰ এটা স্থায়ী চৌহদলৈ নিশ্চয় ইয়াক নিব পৰা যাব। ইয়াৰ কাৰণে ইয়াৰ যিসকল কৰ্মকৰ্তা, ইয়াৰ যি SSA ফাউণ্ডেশ্যন, এই শংকৰদেৱ বা যিটো ফাউণ্ডেশ্যন, এই ফাউণ্ডেশ্যনে অহৰহ চেষ্টা কৰিছে। আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এই কথা নিশ্চয়কৈ আপোনালোকৰ জৰিয়তে জনাব বিচাৰিম যে আমাৰ এই শিক্ষানুষ্ঠানখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱাকৈ মানৱ সম্পদ ৰূপে গঢ়ি তোলা। বিদ্যানৈতিক দিশৰ উপৰিও যি কাৰিকুলাৰ এক্টিভিটিজ, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ বিকাশ ঘটে, সেনেকুৱা কাৰ্যসূচী এই বিদ্যালয়ত নিশ্চয়কৈ আমি আৰম্ভণিৰ পৰা ল'ম আৰু এই ক্ষেত্ৰত আমাৰ নিশ্চয় আমাৰ যি পেৰেণ্ট বডি SSA ফাউণ্ডেশ্যন তেওঁলোকে সহযোগিতা আগবঢ়াব। বিদ্যালয়খনৰ আমি অতি সোনকালে এখন জাকত জিলিকা বিদ্যালয় হ'ব বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।